চব বৰ ধুনীয়া আহিছে হেল্ল' নমস্কাৰ কি খবৰ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আমি আটাইকেইটা ওলাইছোঁ আমাৰ বংশাৱলী সবাহলৈ যিহেতু আপোনালোকক ভিডিঅ' দিছিলোঁ আৰু 7 বছৰ মূৰত ৰিম্পি 7 বছৰ মূৰত যিহেতু পতা হয় সেইকাৰণে ভাবিলোঁ অকণমান স্মৃতি হিচাপে ৰাখি থওঁ আৰু অলপ দেখুৱাই যাওঁ আপোনালোকে চাই থাকিব ভিডিঅ' গুলো হাই কৰা গাড়ী এনেকৈ গ'লে নহ'ব নহয় লাহে যাব লাগিব বেছি দূৰত নহয় খোজকাঢ়ি কাঢ়িয়ে আমি পাই গ'লোহি এয়া তোৰণখন বনাই দিছে ধুনীয়াকৈ গেটখন ঢেকিয়াল পৰিয়ালৰ গগৈ বংশৰ বংশাৱলী সবাহ 24 তাৰিখ আছিল অকণমান ভিডিঅ'টো দিয়া পলমো হৈছে বাৰু এইফালে সোমাই যাব লাগিব আৰু অলৰেডি ইয়াত গায়ন বায়ন উঠিলেই আমাৰ অকণমান অহা দেৰি হ'ল যিহেতু আপোনালোকে গায়ন বায়নৰ পৰিৱেশটো খান্দিলি কৈছে এইখিনিয়ে নেকি আমাৰ ঘৰৰ মানুহ আপোনালোকক যে তিলপিঠা বনোৱাৰ ভিডিঅ' দিছিলোঁ আকৌ লাড়ু বনাবলৈ আছে বুলি কৈছিলোঁ এই সকামখনৰ কাৰণেই আছিলে এতিয়া ইয়াতে চাহৰ যোগাৰ কৰি আছে ময়ো অকণমান লাগি ভাগি দিলোঁ তাৰপিছত
আনফালে গায়ন বায়ন শেষ হ'ল আৰু আমাৰ কাৰণেও জলপান আহি গ'ল ভকত আৰু গোপিনীসকলেও জলপান খালে অকণমান ভিডিঅ' কৰি দেখিলোঁ আৰু আমিও এনেকৈ বননিতে বহি লৈছোঁ মোৰ মনে যে ইমান ভাল পাইছে নহয় জলপান খাই তাকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ যিহেতু 7 বছৰ মূৰত ই আৰু বহুত ডাঙৰ হৈ যাব মোৰো বয়স যাবগৈ তেতিয়া চাই ভাল লাগিব আমি কেনেকুৱা আছিলোঁ যদি মোৰ চেনেলটো জীয়াই ৰাখিব পাৰোঁ ভালকৈ তাকে অলপ ভিডিঅ' কৰি ৰাখিলোঁ মানুহবিলাক চাইও ভাল লাগিব ন বহুত বছৰ মূৰত এটা স্মৃতি হিচাপে আমি আকৌ পুনৰ ঘূৰাই পাম এই দিনটো কি খাইছা কি খাইছানো এইটো মাম মাম নহয় জলপান কোৱা আমাৰ গুলু জলপান খাইছে অঁ খাব পাৰিছা কিমান ভালনে টেষ্টি কোৱা টেষ্টি জা জলপান খালোঁ তাৰপিছত সাজো দিলে মানে পিঠা আমাৰ পিঠা বুলি কোৱা নহয় আচলতে সাজ বুলিহে কোৱা হয় সাজ দিয়াৰ পিছতে সেৱা কৰিবলৈ সকলো ঘৰুৱা ৰৈ আছে বংশ পৰিয়াল লগতে মিঠু কুটুমো আছে বাৰু সেৱা কৰা টাইমতনো কেনেকৈ ভিডিঅ' কৰিম সেইখিনি ক্লিপ ৰখা নহ'ল অকণমান এনেকৈয়ে দেখুৱাই দিছোঁ সেৱা কৰিবলৈ সকলোবিলাক ৰেডি হ'ল সেৱা কৰিলোঁ সেৱা কৰাৰ পিছত ভকতবৃন্দসকলো গ'ল এয়া থাপনা পাতিবলৈ চাকি জ্বলাইছিলে তাতে আমি কাম কৰি আছিলোঁ যে অকণমান ভিডিঅ' কৰি দেখালোঁ আগতেতো দেখাব নোৱাৰোঁ ভকতবৃন্দসকল বহি আছিলে আৰু এতিয়া কাম বন কৰি সকলোৱে গেটৰ সন্মুখত ফটো তুলিবলৈ বুলি আহি গ'লোঁ আকৌ আজি দুদিনৰ পিছত ভিডিঅ' কৰিছোঁ যিহেতু আমাৰ চাউল খোৱাখন কৰে পিছে চাউল খোৱাখন টাইম আৰু সময় নিমিলাৰ কাৰণে এদিনৰ পাছত কৰা হৈছিলে অকণমান বোলো এইখিনিও ভিডিঅ' কৰি ৰাখোঁ সকলোখিনি ঘৰৰ মানুহ আহি শাক পাত কটাত লাগি গৈছে এইফালে কবি কাটি আছিলোঁ তাকে অলপ সকলোখিনি ভিডিঅ' কৰি ৰাখিলোঁ আৰু অলপ দুদিনৰ পিছত এইফালে আমাৰ চাউল মুঠিও খাবলৈ হৈ গ'ল পাত পাৰিছে খাবলৈ বুলি ভকতসকলক দিয়াৰ পিছতহে আমাৰ হ'ব আৰু 7 বছৰ কাৰণে এই ভিডিঅ'টো সাঁচি ৰাখিলোঁ পুনৰ 7 বছৰ মূৰত আপোনালোকক যদি জীয়াই থাকোঁ তেনেহ'লে এনেকৈ এই সভাখন দেখুৱাবলৈ পাম যদি নাথাকোঁ নাই আৰু তাকে স্মৃতি হিচাপে ৰাখি থলোঁ আৰু গোটেই ঘৰৰ মানুহখিনি বহি আছিলে ভিডিঅ' অকণমান কৰি দিলোঁ